নগাঁও উগ্ৰপন্থী সংগঠন NSCNৰ ভাবুকিত ত্ৰস্তমান মেৰাপানীৰ ব্যৱসায়ী এগৰাকী ব্যৱসায়ীৰ দুখনকৈ ট্ৰাক জব্দ কৰি 22 লাখ টকা দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৱে পৱন কুমাৰ খালিয়া নামৰ ব্যৱসায়ীজনৰ দুখন ট্ৰাক আবদ্ধ কৰি ৰাখিছে সংগঠনটোৱে অনাদায়ী ধন পৰিশোধক লৈ দুই ব্যৱসায়ীৰ মাজৰ সংঘাতৰ বিচাৰ পালে গৈ NSCNৰ মজিয়া কমলা ৰাণী ঢাকা নামৰ ব্যৱসায়ীগৰাকীয়ে পৱন কুমাৰ খালিয়াৰ বিৰুদ্ধে কাষ চাপিছিল NSCNৰ এই ঘটনাৰ পৰিণতিতে বিদ্ৰোহী সংগঠনটোৱে পৱন কুমাৰৰ দুখন ট্ৰাক আবদ্ধ কৰি দাবী কৰিছে বুজন পৰিমাণৰ ধন আনহাতে ঘটনা সন্দৰ্ভত কমলা ৰাণী ঢাকাৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী পৱন কুমাৰে ইয়াত গম পালোঁ যে পৱন কুমাৰ খালিয়া আৰু কমলা ৰাণী ঢাকা দুয়োগৰাকীৰ মাজতে কিবা ব্যৱসায়িক সংঘাত টকা পইচা লেনদেন আমি সেইটো সোমাবলৈ নাযাওঁ কিন্তু ডাঙৰ কথাটো হৈছে যে কমলা ৰাণী ঢাকাই মেৰাপানী আৰক্ষী প্ৰশাসন থাকোঁতে মেৰাপানী বজাৰ কমিটি থাকোঁতে গোলাঘাট আদালত থাকোঁতে তেখেতে নাগালেণ্ডৰ নিষিদ্ধ ঘোষিত সংগঠন NSCNক পৱন কুমাৰ খালিয়াৰ বিৰুদ্ধে এখন তাৰ FIR দাখিল কৰিলে আৰু FIR দাখিল কৰাৰ পাছত পৱন কুমাৰ খালিয়াৰ দুখনকৈ ডাম্পাৰ তেখেতসকলে আবদ্ধ কৰি ৰাখিছে তাৰোপৰি দেখা গ'ল যে পৱন কুমাৰ খালিয়ালৈ যিখন তেখেতসকলে পত্ৰ প্ৰেৰণ কৰিছে পত্ৰখন উল্লেখ কৰিছে যে মেৰাপানী টাউনখন নাগালেণ্ডৰ অন্তৰ্গত আমি অসম জাতীয়বাদী যুৱ ছাত্ৰই হওক বা সদৌ অসম ছাত্ৰ সন্থাই হওক বা ইয়াত থকা বিভিন্ন দল সংগঠনেই হওক আমি এই কথাটো কোনো কাৰণতে মানি নলওঁ যিহেতু কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষিত সংগঠন NSCN-IM-ৰ লগত যেতিয়া তেওঁলোকৰ চুক্তি হৈছিল বৃহত্তৰ নাগালিমৰ কাৰণে তেতিয়া তেওঁলোকে যেতিয়া ফ্ৰেমৱৰ্ক কৰিছিল তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ এতিয়া তেওঁলোকে নিষিদ্ধ ঘোষিত সংগঠন NSCN-এ এই মেৰাপানী টাউনখন তেখেতসকলৰ বুলি ক'ব কোনো কাৰণতে মানি নলওঁ